নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক গান্ধী পোকৰ বিষয়ে কিছু কথা মই আলোচনা কৰিম বুলি আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আপোনালোকে ধৈৰ্য সহকাৰে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সাধাৰণতে গান্ধী পোকৰ আক্ৰমণটো বড়ো খেতিত বেছিকৈ হোৱা দেখা যায়। কাৰণ বড়ো খেতিত এই কাৰণে গান্ধী পোকৰ আক্ৰমণ বেছি হোৱা দেখা যায়, যিহেতু বড়ো খেতিটো গৰমৰ দিনৰ খেতি। গৰমৰ দিনৰ খেতি হোৱা হেতুকে গান্ধী পোকৰ বা যিকোনো পোক পৰুৱাৰ উপদ্ৰৱটো বেছি হোৱা দেখা যায়। কিন্তু শালি খেতিত গান্ধী পোকৰ আক্ৰমণটো খুব কম হয়। কাৰণ শালি খেতিত যদিও গৰমৰ ছিজনত শালি খেতিৰ কঠীয়া ৰোপণ কৰা হয়, আৰু এই শালি খেতিৰ যেতিয়া গেৰ ওলাই যেতিয়া গাখীৰ হ'ব ধৰে, সেই সময়ত কিন্তু ঠাণ্ডা পৰে। আৰু সেই ঠাণ্ডা পৰাৰ ফলত কি হয়, পোক পৰুৱাৰ আক্ৰমণটো খুব কম হয়। আৰু বিশেষকৈ গান্ধী পোকৰ আক্ৰমণটো খুব কম হয় শালি খেতিত, কিন্তু বড়ো খেতিত গান্ধী পোকৰ আক্ৰমণটো বেছি হোৱা দেখা যায়। আৰু এই গান্ধী পোকৰ আক্ৰমণৰ যে কৰে, ইয়াত ধানৰ বহুত ক্ষতি কৰে। কাৰণ যেতিয়া ধানৰ গাখীৰ হয়, ধানবিলাকত যেতিয়া গাখীৰ হয়, সেই ধানবিলাক শুঙেৰে বিন্ধা কৰি সেই গাখীৰবিলাক খায়, যাৰ ফলত কি হয়, ধানবিলাক কলা পৰি নষ্ট হৈ যায়। গতিকে এই গান্ধী পোকৰ বিষয়ে মোৰ ভিডিঅ'ৰ জৰিয়তে কিছু কথা আলোচনা গান্ধী পোক আছে। এইটো চাওক, এইটো হ'ল গান্ধী পোক। আৰু এই গান্ধী পোকৰ বিষয়ে আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিম। গান্ধী পোক অৰ্থাৎ ৰাইজবাগ, এইবিধ পোকে পকিবলৈ ধৰা ধানৰ সেই অংশ খাই পেলায়। পৰিণত আৰু অপৰিণত দুয়োটা অৱস্থাতেই গান্ধী পোকে ধানৰ গুটিৰ লেম্মা আৰু পেলিয়াৰ মাজত বিন্ধা কৰি খায়। গাখীৰতী অৱস্থাৰ ধানৰ গুটি এইবিধ পোকে আক্ৰমণ কৰিলে তেনে গুটি পতানত পৰিণত হয়। আনহাতে কুমলীয়া গুটিক আক্ৰমণ কৰিলে নিম্ন মানদণ্ডৰ গুটি বা ভঙা গুটিত পৰিণত হয়। পৰিণত গান্ধী পোকৰ ৰং মুগা আৰু ইহঁতৰ দেহত দীঘল ঠেং আৰু শুং থাকে। ইহঁতে পাত আৰু শিহত কণী পাৰে। সেউজীয়া অপৰিণত আৰু প্ৰাপ্তবয়স্ক উভয়বিধ গান্ধী পোকৰে এক বিশেষ ধৰণৰ দুৰ্গন্ধ থাকে। গতিকে বন্ধুসকল, গান্ধী পোক সম্বন্ধে মই এইখিনি আলোচনা কৰিলোঁ। গতিকে ধন্যবাদ।